2026 বৰ্ষ শেষ হ'বৰ হ'ল মাত্ৰ এটা দিন আছে নতুন বছৰ আৰম্ভ হ'বলৈ। আজি মই আপোনালোকৰ লগত হৃদয়ৰ কথা ক'ম আৰু কাইলৈ নিশাৰ বিশেষ লাইভৰ বিষয়ে সবিশেষ জনাম। নমস্কাৰ, মোৰ মৰমৰ ইউটিউব পৰিয়াল। আজি 30 ডিচেম্বৰ 2025 চন। কাইলৈ এক নতুন বছৰ, নতুন আশা, নতুন সপোন। কিন্তু আজি আমি পাছলৈ চাম আহক। এই বছৰটোত কি হ'ল, কিমান হাঁহি, কিমান চকুলো, কিমান সফলতা, কিমান বিফলতা, কোনে আমাক এৰি থৈ গ'ল, কোন নতুনকৈ আমাৰ জীৱনলৈ আহিল। জীৱন এখন নদীৰ দৰে, কেতিয়াবা শান্ত, কেতিয়াবা খৰস্ৰোতা, কিন্তু সকলো অভিজ্ঞতাই আমাক শিকাই যায়। সকলো মানুহে আমাক কিবা নহয় কিবা অভিজ্ঞতা দি যায়। আজি আমি সেই সকলোকে ধন্যবাদ দিম। প্ৰথমে মই আপোনালোকক কিছু প্ৰশ্ন সুধিব বিচাৰিছো। এই বছৰত আপোনাক যিসকলে সহায় সমৰ্থন কৰিলে তেওঁলোকক ধন্যবাদ দিছেনে? এই বছৰত আপুনি কি পালে, সেইবোৰৰ বাবে কৃতজ্ঞতা জনাইছেনে? কেতিয়াবা আমি যি নাই তাকে লৈ চিন্তা কৰোঁ, কিন্তু যি আছে তাক পাহৰি যাওঁ। আজি বিশেষকৈ মই মোৰ ইউটিউব পৰিয়ালক ধন্যবাদ দিব বিচাৰোঁ। আপোনালোকৰ মৰম, সমৰ্থন, কমেণ্ট, শ্বেয়াৰ এই সকলোবোৰে মোক শক্তি দিয়ে। আপোনালোক নাথাকিলে মোৰ এই চেনেল সম্ভৱেই নহ'লহেঁতেন। হৃদয়ৰ পৰা ধন্যবাদ। এই বছৰ মই আপোনালোকক হোপনপন শিকালো, EFT শিকালো, ধ্যান শিকালো। আপোনালোকৰ লাইফ ট্ৰান্সফৰমেশ্যনৰ কাহিনীয়ে মোক অনুপ্ৰাণিত কৰে প্ৰতিদিনে নতুন কণ্টেণ্ট দিবৰ বাবে। কিন্তু কৃতজ্ঞতাৰ লগতে আজি আমি এটা কাম কৰিব লাগিব, সেইটো হ'ল ক্ষমা। এই বছৰত কোনে আমাক কষ্ট দিছিল তেওঁলোকক আমি ক্ষমা কৰিব লাগিব। আমি কাৰোবাক কষ্ট দিছিলো নেকি, তেওঁলোকৰ ওচৰতো ক্ষমা বিচাৰিব লাগিব। ক্ষমা কৰাটো তেওঁলোকৰ বাবে নহয়, আপোনাৰ নিজৰ বাবে। যেতিয়ালৈকে আপুনি ক্ষমা নকৰে, সেই কষ্টৰ বোজা আপুনিয়ে কঢ়িয়াই ফুৰিব লাগিব। আজি সেই বোজা নমাই দিয়ক, পাতল হওক। আৰু সেইবাবেই কাইলৈ নিশা মই এটা বিশেষ ব্যৱস্থা কৰিছো, যাৰ বিষয়ে মই এতিয়া সবিশেষ জনাম। কাইলৈ 31 ডিচেম্বৰ 2025, বছৰৰ একেবাৰে শেষ দিন। কাইলৈ নিশা 8 বজাত মই যি লাইভ কৰিম, সেয়া কেৱল এটা সাধাৰণ মেডিটেশ্যন ভিডিঅ' নহয়। এইটো এক পবিত্ৰ সন্ধিয়া, য'ত আমি পুৰণি বছৰৰ সকলো বোজা মুক্ত কৰিম। সকলো দুখ, কষ্ট, আঘাত, ভয়, চিন্তা, হতাশা, সকলো নেগেটিভ এক্সপিৰিয়েঞ্চ মুক্ত কৰিম। হোপনপন হিলিং কৰিম, ইণ্ডিভিজুৱেল হিলিং, ফেমিলি হিলিং, আৰু নতুন বছৰক শুদ্ধ মনেৰে আদৰিম। পজিটিভ ইণ্টেনশ্যন ছেট কৰিম আৰু 2026 চনৰ বাবে ব্লেছিংছ বিচাৰিম। আৰু এই লাইভত আপোনালোকৰ প্ৰশ্নৰো মই উত্তৰ দিম। আপুনি কি কৰিব লাগিব, এক শান্তিৰ ঠাই বিচাৰি ল'ব, য'ত আপোনাক কোনেও ডিষ্টাৰ্ব নকৰে। কমফৰ্টেবল কাপোৰ পিন্ধিব, এখন কাগজ কলম ৰাখিব, যি ৰিলিজ কৰিব বিচাৰে সেয়া লিখিবৰ বাবে। এগিলাচ পানী ৰাখিব হাইড্ৰেটেড হৈ থাকিবলৈ। আৰু মোবাইল ফোনটো সম্পূৰ্ণ চাৰ্জ কৰিব, যাতে পুৰা ছেশ্যন এটেণ্ড কৰিব পাৰে। আৰু যদি আছে হেডফোন ব্যৱহাৰ কৰিব, তেতিয়া ভাল এক্সপিৰিয়েঞ্চ পাব। আৰু কোনে জইন কৰিব পাৰে? সকলোৱে, যিকোনো বয়সৰ, যিকোনো বেকগ্ৰাউণ্ডৰ মানুহে। আপোনাৰ পৰিয়ালৰ সদস্যসকলক লগত ল'ব। একেলগে কৰা হিলিং অধিক শক্তিশালী হয়। এইটো কিয় মিছ কৰিব নালাগে আপোনালোকে জানেনে? কাৰণ বছৰৰ শেষৰ দিন, নতুন বছৰৰ আৰম্ভণিৰ এনাৰ্জি অতি শক্তিশালী হয়। এই সময়ত কৰা হিলিং আৰু ইণ্টেনশ্যন ছেটিংছ অধিক এফেক্টিভ হয়। মই নিজে এই ধৰণৰ ছেশ্যনছ কণ্ডাক্ট কৰি বহুত ব্যক্তিৰ জীৱনত পৰিৱৰ্তন আনিছোঁ। আপোনালোকৰ কমেণ্টছ আৰু মেছেজেও মোক কয়, এয়া কিমান পাৱাৰফুল প্ৰেক্টিছ। আপোনালোকে এতিয়া কি কৰিব? বেল আইকনটো প্ৰেছ কৰিব, অল নটিফিকেশ্যনছ অন কৰিব, এলাৰ্ম দি থ'ব 31 ডিচেম্বৰ 8 PM বাবে। আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে আপোনাৰ প্ৰিয়জনেও জইন কৰিব পাৰে। এইটো আমাৰ 2025ৰ শেষ আৰু 2026ৰ আৰম্ভণিৰ এক পবিত্ৰ উদযাপন হ'ব। মই আপোনালোক সকলোৰে বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছো। একেলগে আমি এক মহান যাত্ৰাৰ আৰম্ভণি কৰিম। 2026 আহি আছে নতুন সম্ভাৱনা, নতুন সপোনৰ সৈতে। এই বছৰ আপোনাৰ হওক স্বাস্থ্যৰ বছৰ, শান্তিৰ বছৰ, সমৃদ্ধিৰ বছৰ, প্ৰেমৰ বছৰ। আপোনাৰ সকলো সপোন পূৰণ হওক। কিন্তু মনত ৰাখিব, বাহ্যিক জগতত যি হয় সেয়া বিশেষ গুৰুত্বপূৰ্ণ নহয়। আপোনাৰ ভিতৰৰ জগতত কি হৈছে সেয়াহে গুৰুত্বপূৰ্ণ। ভিতৰত শান্তি থাকিলেই বাহিৰৰ জগত সুন্দৰ দেখিব। আৰু সেই ভিতৰৰ শান্তি বিচাৰি উলিয়াবলৈকে আমি কাইলৈ নিশা একেলগে বহিম। মৰমৰ বন্ধুসকল, এই বছৰ আপোনালোকৰ লগত থাকি মই বহুত শিকিলোঁ, বহুত পালোঁ। আপোনালোক প্ৰতিজন মোৰ বাবে বিশেষ। 2025 যাবগৈ, কিন্তু আমাৰ সম্পৰ্ক, আমাৰ জাৰ্ণি চলি থাকিব।
কাইলৈ নিশা 8 বজাত মই আপোনালোকৰ বাবে অপেক্ষা কৰিম। এইটো কেৱল এটা মেডিটেশ্যন ছেশ্যন নহয়, এইটো আমাৰ পৰিয়ালৰ এক পবিত্ৰ সমাৱেশ। অৱশ্যেই আহিব। আপোনাৰ উপস্থিতিয়ে সন্ধ্যাটো অধিক শক্তিশালী সুন্দৰ কৰিব। কমেণ্টত লিখিব মই কাইলৈ আহিম। আৰু এই ভিডিঅ' শ্বেয়াৰ কৰক যাতে আপোনাৰ বন্ধু পৰিয়ালেও এই হিলিঙৰ অংশীদাৰ হ'ব পাৰে। মনত ৰাখিব, প্ৰকৃত স্বাস্থ্যৰ শান্তি বাহিৰত নহয়, আপোনাৰ ভিতৰতে আছে। মাত্ৰ আপুনি সেই পথ বিচাৰি উলিয়াব লাগিব। আৰু মই সদায় আপোনালোকৰ লগত আছো এই যাত্ৰাত। লগত থাকক, সুস্থ থাকক, শান্তিত থাকক। মই আপোনালোকক বহুত ভাল পাওঁ। কাইলৈ নিশা লগ পাম এক নতুন আৰম্ভণিৰ বাবে। ধন্যবাদ, নমস্কাৰ।